লাগিব লাগিব ইনকিলাব জিন্দাবাদ 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 আমার সমষ্টিতে বিতে করব লাগিব 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 বিশিন্দুরা সমষ্টি বিতে করব লাগিব 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 ইনকিলাব জিন্দাবাদ 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 আমার দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিব বীরসিং জৰুৱা সমষ্টি নতুনকৈ যিটো সমষ্টি হৈছে আমাৰ বিলিচিপাৰা বিস্তীৰ্ণ অঞ্চল তেওঁলোকে ফকীৰগঞ্জ অঞ্চললৈ লৈ যাব বিচাৰিছে। কাৰণ আমাৰ ইয়াৰ সেই জাগাখিনি ফকীৰগঞ্জ থানাত গ'লে আমাৰ বিলিচিপাৰাৰ মানুহখিনি বহুত অসুবিধা হ'ব। তেওঁলোকে প্ৰায় 80 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব ফকীৰগঞ্জ থানা। গতিকে ইমান নদীৰ পথ কেনেকৈ যাব? গতিকে আমাৰ এই ছাত্ৰ মুক্তিৰ দাবী আছিলে যে আমাৰ নায়ালগা থানাখন ফুলফিল থানা হ'ব লাগে, পুনৰ পৰ্যায়ৰ থানা হ'ব লাগে, আৰু আমাৰ এৰিয়াটো যাতে ফকীৰগঞ্জ থানালৈ কাটি দিয়া নহয়, এইখিনি তেওঁলোকৰ ডিমাণ্ড আছিলে। আৰু আজি তেওঁলোকে আন্দোলন কৰি লৈছে। গতিকে ছাত্ৰ সংগ্ৰাম সমিতিয়ে আমাৰ ভাতৃ সংগঠন, গতিকে আমাৰ ডিমাণ্ড এটাই যে আমাৰ বিলিচিপাৰা অঞ্চলৰ বিস্তীৰ্ণ চাপৰ, পুটিমাৰি, নায়ালগা, মাছনালগা, টিলাপাৰা, সন্তোষপুৰ এইবিলাক গাঁও যিটো আমাৰ নেশ্যনেল হাইৱেৰ লগতে, গতিকে এই গাঁওসমূহ যাতে ফকীৰগঞ্জ থানালৈ লৈ যোৱা নহয়, আমাৰ লোকেল ইয়াত ৰাখিব লাগে, আৰু আমাৰ নায়ালগা থানাখন থানা হিচাপে ৰূপান্তৰ কৰিব লাগে। এইখিনি তেওঁলোকৰ দাবী আছিল। অলপ আগতে ক'লে যে কৰিছে, আমি দেখিছোঁ যে দিল্লীৰ যন্তৰ মন্তৰত ভৱিষ্যত ছাত্ৰসকলৰ ওপৰত যে অন্যায় কৰিছে, আমি কংগ্ৰেছ পাৰ্টিক সমৰ্থন জনাইছোঁ। আৰু এই আন্দোলন আজি আপোনালোকে দেখিছে যে গোটেই ভাৰতবৰ্ষৰ কৃষকবিলাকে দিল্লীত ভাষণ পাতিছে। গতিকে এই চৰকাৰখনে হিটলাৰী কায়দাৰে জনতাৰ যি অধিকাৰ, যি সাংবিধানিক অধিকাৰ তেওঁলোকে খৰ্ব কৰিছে। গতিকে এই আন্দোলন ছাত্ৰ সমাজৰ ভৱিষ্যতলৈ নৰেন্দ্ৰ মোদী চৰকাৰে হেতালি খেলিছে। গতিকে আমি কংগ্ৰেছ পাৰ্টি সমৰ্থন কৰিছোঁ, আৰু এই চৰকাৰখন আৰু শিক্ষামন্ত্ৰীজনৰ পদত্যাগ দাবী কৰিছোঁ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো মানে পদত্যাগ দাবী কৰিছোঁ। আপোনালোকে দেখিছে যে আজি অসমৰ যে ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক ব্যৱস্থা, এই ব্যৱস্থা খৰ্ব কৰা হৈছে, সাংবিধানিক মৰ্যাদা তেওঁলোকে হানি কৰিছে। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ লগতে আমি দিল্লীত চলি থকা কংগ্ৰেছ পাৰ্টিৰ আন্দোলন সমৰ্থন কৰিছোঁ। আমি জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ যে আমাৰ আজি যি মেমৰেণ্ডাম দিয়া হ'ব, আমাৰ SP মহোদয়ক অনুৰোধ জনাম যে যাতে আমাৰ এই দাবী তেওঁলোকে গ্ৰহণ কৰে, আৰু যাতে আমাৰ এই বিস্তীৰ্ণ অঞ্চল যে ফকীৰগঞ্জ থানালৈ লৈ যোৱা নহয়। এই 63খন গাঁও আছিলে, চাপৰ আছিলে, চাপৰ থানাত আছিল, বিলিচিপাৰা থানাত আছিল, নায়ালগা থানাত, গৌৰীপুৰ থানাত আছিল। গতিকে বৃহৎ অঞ্চল প্ৰায় 63খন গাঁও যদি এই ফকীৰগঞ্জলৈ লৈ যোৱা হয়, তেনেহ'লে এই ইমান প্ৰায় 80 কিলোমিটাৰ ৰাস্তা তেওঁলোকে যাব কেনেকৈ, নদী পথ যাব কেনেকৈ? গতিকে আমাৰ আজি যিহেতু মানে আৰম্ভণি কৰিছোঁ আমি আন্দোলনটো, আজি অলপ সংখ্যক মানুহ আহিছে, গতিকে মোৰ বেমাৰ, মই তথাপি আহিলোঁ। গতিকে আমি আশা কৰিম যে SP মহোদয়, আমাৰ ছাত্ৰ সংগ্ৰাম সমিতিৰ দাবী, আৰু DC মহোদয় আমাৰ দাবী তেওঁলোকে মানি ল'ব, আৰু অনিতভাৱে এই ৰাইজৰ হাতত এই দাবী তেওঁলোকে মানি ল'ব লাগিব। ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। আপোনালোকে দেখিছে যে বিলেচিপাৰা, গৌৰীপুৰ, চাপৰৰ অন্তৰ্গত যিসমূহ গাঁও আছে, এইসমূহ গাঁও এই চৰকাৰখনে অবৈধভাৱে আমাৰ যিসমূহ গাঁও আছে, এই গাঁওসমূহ মানে কৰ্তন কৰিবলৈ মানে এক ষড়যন্ত্ৰ ৰচনা কৰিছে। এনেকুৱা সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ, এনেকুৱা সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয়, আমি কেতিয়াও মানি নলওঁ। গতিকে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, দাবী উত্থাপন কৰিছোঁ যে এইসমূহ গাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ধুবুৰী জিলাৰ ভূমিত আমি জীয়াই থকা অৱস্থাত কেতিয়াও এই গাঁওসমূহ আমি কৰ্তন কৰিবলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা, আমাৰ এটা কথা, আৰু আমাৰ লগতে দাবী আছে। আপোনালোকে দেখিছে আমাৰ 6 দফীয়া দাবী, তাৰ ভিতৰত আপোনালোকে দেখিছে আমাৰ দাবীসমূহৰ ভিতৰত আমাৰ নায়ালগা থানাখন পূৰ্ণাংগ থানা হিচাপে আমি দাবী উত্থাপন কৰিছোঁ। লগতে যিসমূহ আপোনালোকে দেখিছে যে আজি যদি এই ফকীৰগঞ্জ থানালৈ যদি এইসমূহ গাঁও যদি দিয়ে, তেতিয়াহ'লে 120 কিলোমিটাৰ ডিষ্টেঞ্চ হয়, 120 কিলোমিটাৰ ডিষ্টেঞ্চ হয়, তেতিয়াহ'লে আমাৰ ৰাইজৰ কি বহুত হাৰাশাস্তিৰ সন্মুখীন হ'ব। এই ক্ষেত্ৰত আমি এই সিদ্ধান্তৰ বিৰোধিতা কৰিছোঁ, আমি এই সিদ্ধান্ত কেতিয়াও মানি নলওঁ। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ধাৰাবাহিক সংগ্ৰাম আমাৰ অব্যাহত থাকিব। আমাৰ সিদ্ধান্ত যেতিয়া পৰ্যন্ত মানি নল'ব, আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।